সময়বোৰ একে হৈ নাথাকিল। পূৰ্বৰ দৰে একে হৈ নাথাকিল এইবাৰৰ শাৰদীয় দুৰ্গা পূজা। কিয়নো শাৰদীয় দুৰ্গা পূজাৰ মাত্ৰ কিছুদিন পূৰ্বে ৰাজ্যবাসীৰ বুকু ভাঙি চিৰবিদায় ল'লে জুবিন গাৰ্গে। এনে সময়ত কিদৰেনো কোৱা যায় এয়া শাৰদ উৎসৱৰ সময় বুলি? কিদৰেনো বিলীন হোৱা যায় দুৰ্গা পূজাৰ আনন্দ উৎসাহত? ৰাজ্যৰ চৌদিশে এতিয়া একেই বিষাদঘন পৰিৱেশ। মাজত মাত্ৰ এটা দিন আৰম্ভ হ'ব ষষ্ঠীৰ পূজা। সেই অনুসৰি পূজা মণ্ডপসমূহত চলিছে প্ৰস্তুতি আয়োজন। উদযাপন সমিতিসমূহ দিনে নিশাই ব্যস্ত হৈছে মণ্ডপ নিৰ্মাণ ব্যৱস্থাপনা আদি কাৰ্যত। কিন্তু আনবাৰৰ দৰে এইবাৰৰ পূজাত নাই মাদকতা, নাই স্বাভাৱিক উৎসাহ উদ্দীপনা। জুবিনদাবিহীন এইবাৰ প্ৰথম শাৰদীয় উৎসৱ আমি পালন কৰিব ওলাইছোঁ। যিমান উৎসাহেৰে আমি পূজাভাগ আগৰ পৰা কৰি আহিছিলোঁ, সেই উৎসাহ আমাৰ ম্লান পৰিছে। গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমি যেনেকৈ এই পূজাখন বৈদিক প্ৰথাৰে পূজা পালন কৰি আহিছিলোঁ, উৎসৱ পালন কৰি আহিছিলোঁ, সেনেকেই আমি এইবাৰো কৰিম। কিন্তু আমাৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী আছে, সাংস্কৃতিক কাৰ্য বেছিভাগ আমি বাতিলেই কৰিছোঁ। জুবিন গাৰ্গৰ বিয়োগত বৰমাহাটৰ ৰাইজে মন মগজুৰে কোনোমতে সাজু হ'ব পৰা নাই দুৰ্গা পূজাৰ আনন্দ উদযাপনৰ বাবে। যাৰ বাবে পূজাৰ প্ৰাক্ষণতো আন বছৰৰ দৰে নাই পূজাৰ সমাহাৰৰ ব্যস্ততা, নাই উচ্চ স্বৰৰ সংগীতৰ পয়োভৰ। উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতি, মহানগৰী চিৰিয়াখানা পথ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতি আদিকে ধৰি ৰাজ্যৰ অনেক উদ্যোক্তাই বাতিল কৰিলে সাংস্কৃতিক অনুষ্ঠান। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পূজাৰ সময়ছোৱাত মনোৰঞ্জনৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত উদযাপন সমিতিসমূহৰ। এইবাৰ এটা যি আকস্মিক আমাৰ জনপ্ৰিয় শিল্পীজনৰ মৃত্যু হ'ল, তাত আমি তেওঁক শ্ৰদ্ধা জনাই আৰু প্ৰকৃত দোষীক শাস্তি দিবৰ কাৰণেও সেইটোও দাবী কৰিছে। তেখেতৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমাৰ যিবোৰ সাংস্কৃতিক অনুষ্ঠান আছিল, তেখেতৰ কাৰণে আমি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছোঁ। কিন্তু আধ্যাত্মিক দিশটো যিহেতু আমি পূজাৰ টাইমটো কেঞ্চেল কৰিব নোৱাৰোঁ, চ' আধ্যাত্মিকখিনি আমাৰ চলি থাকিব, সেইখিনিও সীমিত মাজত। আৰু সকলো ৰাইজে আমাক এইখিনি কথাত ছাপোৰ্ট কৰিছে। জুবিন গাৰ্গৰ বিদেহ আত্মাৰ শান্তি কামনাৰে শিল্পীগৰাকীলৈ সন্মান যাচি পূজাস্থলীত কেৱল আধ্যাত্মিক অনুষ্ঠানেৰে আয়োজনৰ পোষকতা এওঁলোকৰ। সুবিশাল পূজা মণ্ডপত বৃহৎ আয়োজনেৰে অনেক পৰিকল্পনাৰে পূজা উদযাপনৰ প্ৰস্তুতি চলিছিল যদিও জুবিন গাৰ্গৰ আকস্মিক বিয়োগে যেন মাতিলে এই অপাৰ নিস্তব্ধতা। জুবিন গাৰ্গবিহীন অনুভৱেৰে নিমাওমাও হৈ ৰৈছে মণ্ডপসমূহ। চহৰ মফচল মহানগৰী সকলোতে খালী হৈ আছে বজাৰহাট শ্বপিং মল। ক্ৰেতা বিক্ৰেতা কাৰোৰে মনতে এই শৰতে সাৰিব পৰা নাই উৎসৱৰ মাদকতা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।